উৎকট গৰমে দহিছে ৰাজ্য। হয়, উৎকট গৰমে দহিছে ৰাজ্য আৰু তাৰ মাজতে বিদ্যুতৰ লুকা-ভাকু খেল। হয়, উৎকট গৰমে দহিছে ৰাজ্য, তাৰ মাজতে বিদ্যুতৰ লুকা-ভাকু। হয়, ঘৰে ঘৰে 24 ঘণ্টা বিদ্যুতৰ গেৰেণ্টি, আৰু এই গেৰেণ্টি অকল মিটাৰতে সীমাবদ্ধ থাকিল, কিয়নো আজিকালি ডিজিটেল অথবা স্মাৰ্ট মিটাৰত বিদ্যুৎ যোৱাৰ পিছতো এনেকে জ্বলি থাকে স্মাৰ্ট মিটাৰসমূহ। হয়, বিদ্যুৎ নাথাকিলেও স্মাৰ্ট মিটাৰৰ লাইটসমূহ এনেকে জ্বলি থাকে। এয়াই হ'ল 24 ঘণ্টা বিদ্যুতৰ গেৰেণ্টি। সেয়ে এক এন্ধাৰময় পৰিৱেশ, তাৰ মাজতে মিটাৰত জ্বলি আছে অকল লাইট কেইটা। প্ৰশ্ন উঠিছে সচেতন মহলত, এই যিটো লাইট যিটো জ্বলি থাকে, এই লাইট এয়া বিদ্যুতৰ অপচয় নহয় নেকি? এয়া কি বিদ্যুতৰ অপচয় নহয় নেকি? এই প্ৰশ্ন কিন্তু সচেতন মহলত উঠা পৰিলক্ষিত হৈছে, কিয়নো চৌদিশে এন্ধাৰময় পৰিৱেশ, কিন্তু তাৰ মাজতো মিটাৰত জ্বলি আছে লাইট। আমি দৃশ্যাংশ দেখুৱাই আছো, এয়া বৰপেটা ৰোডৰ দৃশ্য।